ধুনীয়া ধুনীয়া পাট কাপোৰ, অসমীয়া গহনা, গামখাৰু, মুঠিখাৰু, কাণফুলি, গলপতা, উফ আৰু কি যে ধুনীয়া ইণ্টেৰিয়ৰ। ৰ'ব ৰাইজ, ধৰিব পৰা নাই চাগৈ? মই কৈ আছো, আচলতে আমাৰ চৰাইদেউৰ সাপেখাতি এখনি খুব ধুনীয়াকৈ শ্ব'ৰুম অপেনিং কৰিছে। সেয়া হৈছে পূৰবী ইউনিক কালেকশ্যন। এই শ্ব'ৰুমত থকা পাট, মুগা, এৰী মুগা, টচৰ সকলোবোৰ সাজেই ইউনিক। লগতে ইয়াৰ কালাৰ আৰু ডিজাইনবোৰ বহুত বেছি মৰম লগা। ইয়াৰ ভিতৰত এই দুযোৰ চাওকচোন, কি ধুনীয়া কালাৰ আৰু কি ইউনিক ডিজাইন। ৰ'ব, কইনাৰ মেইন ছেটযোৰৰ কথা পাহৰিছিলোৱে নহয়। চ' 2026ত যোনে যোনে বিয়া পাতিম বুলি ভাবিছা, তেনে তোমাৰ হ'বলগীয়া গৰাকীলৈ ইয়াৰ পৰা এইযোৰ মেইন ছেট ল'ব কিন্তু নাপাহৰিবা দেই। বাৰু, অসমীয়া সাজপাৰৰ লগতে অসমীয়া গহনাৰ কালেকশ্যনো এভেইলেবল আছে ইয়াতে। জোনবিৰি, গলপতা, গামখাৰু, আঙুঠি, লগতে ইউনিক ডিজাইনৰ অসমীয়া গহনা এবাৰ ময়ো ট্ৰাই কৰি চালো। উফ ৰাইজ, কি যে ধুনীয়া নহয়। মোক বাৰু কেনেকুৱা লাগিছে জনাবচোন দেই। তাৰোপৰি চিলভাৰ বেছ, কপাৰ বেছ আপোনালোকক যেনেকুৱাই লাগে তেনেকুৱাই আপোনালোকক কাষ্টমাইজো কৰি দিয়া হয়। আৰু যদি আপোনালোকে অলপ হাই ৰেঞ্জত অসমীয়া গহনা ল'ম বুলি ভাবিছে, তেন্তে এই শ্ব'ৰুমত এইকেইটা ধুনীয়া ধুনীয়া কালেকশ্যন এভেইলেবল আছে। আমি ছোৱালীবোৰে কাপোৰ গহনা দেখি বেলেগ কথা পাহৰিয়ে যাওঁ নহয়। সেয়া পাহৰিছিলোৱে, ইয়াত কেৱল ছোৱালীৰে নহয়, ল'ৰাৰ কাৰণেও পাটৰ ধুনীয়া ধুনীয়া কুৰ্তা, ৱাছকোট, গামোচা, চেলেং এভৰিথিং পাব। তেন্তে ৱেইট কেলে কৰি আছে? জল্দি আহক। আৰু ইয়াৰ একজেক্ট লোকেশ্যনটো হৈছে সাপেখাতি চাৰিআলিৰ MV স্কুলৰ ফ্ৰণ্টতে। বাৰু, আজিলৈ আহিছো তেন্তে।